হয়, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু দেৱৰ আজি জন্ম জয়ন্তী আৰু জন্ম জয়ন্তী উপলক্ষে ৰাজ্যবাসী অসমবাসী ভাৰতবাসীয়ে গোটেই যি আজি শিশু দিৱস এই শিশু দিৱস পালন কৰিবলৈ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন স্কুলতো এই শিশু দিৱসৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী খেল ধেমালিৰ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত 742 নং কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ আৰু প্ৰাথমিক বিদ্যালয়ত এনেধৰণে কণ শিশুসকলৰ দ্বাৰা খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰিছে আৰু মোৰ কেমেৰাখন সহযোগীয়ে আৰু দেখুৱাই আছে সমগ্ৰ পৰিৱেশটো। এয়া কিছু সময় পিছতে ইয়াত খেল ধেমালি আয়োজন কৰা হ'ব আৰু এনেধৰণে যি ইয়াত পৰিচালক যি প্ৰধান শিক্ষক বিচিত্ৰ ডেকাৰ তত্বাৱধানত এনেধৰণে আজি খেলখন অনুষ্ঠিত হৈ আছে আৰু তেখেতসকলৰ মাজত বিভিন্ন খেল ধেমালি আৰু এতিয়া তেখেতসকলৰ আৰু কিছু সময় পিছত তেখেতসকলৰ খেল ধেমালি আৰম্ভ হ'ব। আৰু মই পুনৰ কৈছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু দেৱৰ যি জন্ম জয়ন্তী এই জন্ম জয়ন্তীত গোটেই ভাৰতবাসীয়ে যি শিশু দিৱস পালন কৰা হয় শিশু দিৱসৰ উপলক্ষে আজি 742 নং কামাৰপাৰা প্ৰাথমিক বিদ্যালয়তো এখনি তেখেতসকলে কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখনি প্ৰতিযোগিতা আয়োজন কৰিছে আৰু প্ৰতিযোগিতাত তেখেতসকলে যথেষ্ট ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে। এয়া এখন চৰকাৰী বিদ্যালয়ৰ যি দৃশ্য সুন্দৰ সাজ সজ্জা ডিচিপ্লিনভাৱে তেখেতসকলে আহিছে। এয়া যেন তেওঁলোকৰ শিক্ষকসকলৰ যি তেখেতসকলৰ প্ৰতি যি শ্ৰদ্ধা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যি শ্ৰদ্ধা আশা বা ভৰসা এওঁলোকলৈ ভৰসা আৰু এয়া এখন চৰকাৰী বিদ্যালয় আমি দেখুৱাই আছোঁ এয়া এখন চৰকাৰী বিদ্যালয় সুন্দৰ ইয়াৰ সমগ্ৰ পৰিৱেশটো দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ মোৰ কেমেৰাপাৰ্চন সহযোগীক আৰু মোৰ কেমেৰাপাৰ্চন সহযোগীক সমগ্ৰ পৰিৱেশটো মই দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। এখন চৰকাৰী বিদ্যালয় যি সাধাৰণতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি বহুতো অভাৱ অভিযোগ উত্থাপন হয় কিন্তু এইখন এখন ব্যতিক্ৰম চৰকাৰী বিদ্যালয় আৰু ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত আয়োজন কৰা হয় দেখিবলৈ পোৱা যায় আৰু এয়া আৰম্ভ কৰিবলৈ লৈছে এটা খেল আৰু এই খেলখন পিছতে মই ইয়াত অধ্যাপক যি প্ৰধান শিক্ষক মই তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু এনেধৰণে খেল কণ শিশুসকলৰ দ্বাৰা আজি শিশু দিৱস উপলক্ষে কণ শিশুসকলৰ দ্বাৰা এখনি খেল ইয়াত আয়োজন কৰিছে আৰু বিভিন্ন খেল ধেমালিৰে তেখেতসকলে আজি এই শিশু দিৱস আয়োজন কৰিছে আৰু মোৰ কেমেৰাপাৰ্চন সহযোগীয়ে ইয়াৰ পোনে ইয়াৰ সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে। পুনৰ কৈছোঁ যে সাধাৰণতে চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি যি অভাৱ অভিযোগ সচৰাচৰ উত্থাপন হৈ থাকে আৰু কিন্তু খেল চলোৱাত ব্যস্ত হৈ আছে আৰু মোৰ কেমেৰাপাৰ্চন সহযোগীয়ে দেখুৱাই আছে প্ৰধান শিক্ষকে এনেধৰণে খেল চলোৱাত ব্যস্ত হৈ আছে আৰু মোৰ কেমেৰাপাৰ্চন সহযোগীয়ে ইয়াৰ সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে আৰু মোৰ যদি সম্ভৱ হয় অলপ আগুৱাই যে মই প্ৰধান শিক্ষকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু এনেধৰণে ৰাতিপুৱাৰ পৰাই তেখেতসকলে খেল ধেমালি আয়োজন কৰি আছে আৰু বিভিন্ন ইয়াত ছাত্ৰ ছাত্ৰী প্ৰায় সংখ্যক যথেষ্ট ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা গৈছে এই প্ৰাথমিক বিদ্যালয়খনত আৰু মোৰ লগত প্ৰধান শিক্ষক আছে মই তেখেতৰ কাষলৈ কথা পাতিবলৈ যত্ন কৰিম। আজি শিশু দিৱস উপলক্ষে এক ব্যতিক্ৰম দৃশ্য দেখিবলৈ পোৱা গৈছে এখন চৰকাৰী বিদ্যালয়ত কি ক'ব এই ক্ষেত্ৰত? হয়, ব্যতিক্ৰম আজি শিশু দিৱস আমি আচলতে কণ ল'ৰা ছোৱালীৰ লগত উমলিহে আছোঁ কি দিব পাৰিছোঁ সেইটো নাজানো কিন্তু দিয়াৰ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। যোৱাবেলিও এনেকৈ আমি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু তাত যথেষ্ট সংখ্যক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। এইবাৰৰ শিশু দিৱস আমি দুখন বিদ্যালয় লগ লাগি আমি উদযাপন কৰিছোঁ আমাৰ 742 নম্বৰ কামাৰপাৰা প্ৰাথমিক বিদ্যালয় আৰু 1627 নম্বৰ পশ্চিম লচিমা প্ৰাথমিক বিদ্যালয় দুইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰি আমি শিশু দিৱস উদযাপনৰ প্ৰয়াস কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ আজি আৰু অহাকালি। আজি আমাৰ বিদ্যালয়ত আমি কৰিছোঁ, অহাকালি কিছু খেল ধেমালি নৃত্য প্ৰতিযোগিতা ইত্যাদি আমি অনুষ্ঠিত কৰিম সেইখন বিদ্যালয়ত। আমি আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি সুপ্ত প্ৰতিভা সেই প্ৰতিভাবিলাক কিছু পৰিমাণে হ'লেও আমি বিকশিত হোৱাত সহায় কৰিব পাৰিম আৰু কণ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকৰ নিচিনা মানুহ আমাৰ এই অনুষ্ঠানলৈ আহি যি মহানুভৱতা দেখুৱালে তাৰ বাবে আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ লগত ইয়াত ছাত্ৰ ছাত্ৰী আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। মই কেমেৰাপাৰ্চন সহযোগী অলপ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। মই মানে তোমাৰ কাষলৈ কি নাম তোমাৰ? মিছ মামা বেগম। তোমাৰ স্কুলখনৰ নাম কি? পশ্চিম লচিমা প্ৰাথমিক বিদ্যালয়। তোমালোকৰ প্ৰধান শিক্ষকৰ নাম কি? হলিৰ বৰ্মা।
কৰিছে তুমি আমি অঁ মই তোমাৰ কি নাম তোমাৰ মোহাম্মদ ৰেকিবুল আলী তোমালোকৰ প্ৰধান শিক্ষকৰ নাম কি শ্ৰী খনীল বৰ্মন হয় মই তোমাৰ কাষৰ কি নাম তোমাৰ মিছ ফাৰানা আখতাৰ তুমি কোন ক্লাছত এইবাৰ 5ত ক্লাছ 5ত তোমালোকৰ প্ৰধান শিক্ষকৰ নাম কি মাননীয় শ্ৰীযুত বিচিত্ৰ ডেকা হয় এয়া আমি যি চৰকাৰী বিদ্যালয় তেখেতসকলে যথেষ্ট ইয়াত আগবঢ়া আৰু মই পুনৰ কৈছোঁ যে এখন চৰকাৰী বিদ্যালয়ৰ যি আগবঢ়া ইয়াত প্ৰধান শিক্ষকৰ যথেষ্ট অৰিহণা থাকে